যেনেকৈ কামাখ্যা আমাৰ ত্ৰিপুৰ সুন্দৰী হৈ গ'ল, ঘাটেশ্বৰী হৈ গ'ল। তো এইটো এটা আমাৰ নাৰ্জিয়াঙত আছে মেঘালয়, এইটো কয় নাৰ্জিয়াং দুৰ্গা টেম্পল বুলি। ব'লক সেইটোলৈ যাই আছোঁ এতিয়া। আমি মন্দিৰটো পাই গ'লোঁ এতিয়া। এইটো মা পাৰ্বতীৰ এটা শক্তিপীঠ। তো গাইজ আপোনালোকে গমেই পালে আমি আজি আহিছোঁ মেঘালয়ৰ এই শক্তিপীঠটোলৈ। শুনামতে মা পাৰ্বতীৰ ইয়াত উৰুখন পৰিছিল আৰু তাৰ পৰা ইয়াত এটা শক্তিপীঠৰ সৃষ্টি হয়। আৰু এই শক্তিপীঠটোৱে হৈছে মা জয়ন্তী শক্তিপীঠ। ইয়াতহে গৈছিল কি কয় মা পাৰ্বতীৰ বাওঁফালত উৰুখন পৰিছিল। হয় হয়। মন্দিৰটোৰ চৌহদত ধুনীয়াকৈ হাত ভৰি ধোৱাৰ ব্যৱস্থা আছে। ইয়াত হয়তো পুৰোহিত থাকে, আমি ভালদৰে গম নাপাওঁ, কিন্তু আমি মন্দিৰত সেৱা লোৱাৰ সময়ত কিন্তু কোনো ধৰণৰ পুৰোহিত নাছিল। এয়া চাওকচোন, এই শক্তিপীঠটোৱে কিজানি এনেকুৱা এটা শক্তিপীঠ য'ত আমি পুৰোহিত দেখা নাপালোঁ আৰু আপোনালোকে নিজ ইচ্ছামতে সেৱা অৰ্চনা কৰিব পাৰে। ইয়ালৈ যদি আপোনালোকে অহা নাই তেনেহ'লে এবাৰ আহি চাবচোন, নিশ্চয় ভাল পাব। তো এতিয়া আমি গৈ আছোঁ আন এটা ডেষ্টিনেশ্যনলৈ। আজিৰ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ ইমানেই আছিল, বাই।